লখিমপুৰত মেধাৱী শিক্ষাৰ্থীক আনন্দৰাম বৰুৱা বঁটা, বাণীকান্ত কাকতি বঁটা আৰু চাইকেল বিতৰণ অনুষ্ঠান আৰম্ভ কৰা হয়। জিলা প্ৰশাসনৰ উদ্যোগত চুকুলিভৰীয়া বাণিজ্য মহাবিদ্যালয় খেলপথাৰত বিশাল অনুষ্ঠান। অনুষ্ঠানত মুখ্য অতিথি হিচাপে উপস্থিত থাকে মন্ত্ৰী ৰূপেশ গোৱালা। মন্ত্ৰীগৰাকীক সংগ দিয়ে লখিমপুৰ বিধানসভা সমষ্টি বিধায়ক মানৱ ডেকা, ঢকুৱাখানা বিধানসভা সমষ্টিৰ বিধায়ক নৱকুমাৰ দলে আৰু বিপুৰীয়া বিধানসভা সমষ্টি বিধায়ক অমিয় ভূঞাকে আদি কৰি বহুকেইজন গণ্যমান্য ব্যক্তিয়ে। এই বৰ্ষত জিলাখনৰ 1984 গৰাকী শিক্ষাৰ্থীয়ে ডক্টৰ বাণীকান্ত কাকতি বঁটা, 1079 গৰাকী শিক্ষাৰ্থীয়ে আনন্দৰাম বৰুৱা আৰু 1414 গৰাকী শিক্ষাৰ্থীয়ে বাইচাইকেল পাবলৈ সক্ষম হৈছে। আৰু নৱম শ্ৰেণীৰ ছাত্ৰ ছাত্ৰীসকলক তেওঁলোকৰ সুচল যাতায়াতৰ বাবে আজি চাইকেল বিতৰণ কৰিব। আজি অসমৰ পৰা আৰম্ভ হৈছে। স্কিল ইউনিভাৰ্চিটি আজি ভাৰতৰ প্ৰথমখন অসমৰ নগৰীৰ পৰা আৰম্ভ হৈছে। এইটো আমাৰ বাবে আশাৰ কথা। আমি পূৰ্বতে দেখিছিলোঁ যে ভাৰতখন পশ্চিমবংগ শেষ হৈ যায়, এতিয়া অসম আৰু উত্তৰ পূৰ্বৰ কেৱল অসমৰ বাবে ছখন বিশ্ববিদ্যালয় পালিছে। ভাৰতীয় জনতা পাৰ্টি এই 8 বছৰীয়া কাৰ্য কিছুদিন পূৰ্বে 7 তাৰিখে অসমৰ জনপ্ৰিয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ মন্ত্ৰীসভাত নতুনকৈ স্থান পাইছে আৰু স্থান পোৱাৰ পিছত চৰকাৰীভাৱে ৰাজহুৱা অনুষ্ঠান। প্ৰথম কথা হ'ল মাননীয় মুখ্যমন্ত্ৰী মহোদয়ৰ নেতৃত্বত এই 12টা দিন আমি বিকাশৰ 12টা দিন হিচাপে আমাৰ চৰকাৰখনে লৈছে আৰু এই 12টা দিনত উন্নয়নমূলক কাম কাজ কেইবাটাও আৰম্ভ কৰা হৈছে আৰু সমান্তৰালভাৱে ছাত্ৰ ছাত্ৰীসকলক লৈ পেলাই আজিৰ এই দিনটো বিতৰণ কৰা হৈছে। তেওঁলোকৰ মাজত বাইচাইকেল, নৱম শ্ৰেণীত পঢ়া ছাত্ৰ ছাত্ৰীসকলৰ মাজত বাইচাইকেল বিতৰণ কৰা হৈছে। হাইস্কুল শিক্ষান্ত পৰীক্ষাত উত্তীৰ্ণ হোৱা ছাত্ৰ ছাত্ৰীসকলৰ মাজত আনন্দৰাম বৰুৱা বঁটা বিতৰণ কৰা হৈছে আৰু উচ্চতৰ মাধ্যমিক পৰীক্ষাত সুখ্যাতিৰে উত্তীৰ্ণ হোৱা ছাত্ৰ ছাত্ৰীসকলৰ মাজত স্কুটি বিতৰণ কৰা হৈছে। আচলতে আমি যেতিয়া আমাৰ ভৱিষ্যত প্ৰজন্মৰ মাজত গৈ পেলাই বা বিশেষকৈ ছাত্ৰ ছাত্ৰীসকলৰ মাজত গৈ পেলাই যেতিয়া কিবা এটা কৰাৰ সুযোগ পাওঁ, মই ভাবোঁ প্ৰতিগৰাকী ব্যক্তি, কেৱল মন্ত্ৰী MLA বিধায়কৰ কথাই মই কোৱা নাই, প্ৰতিগৰাকীয়ে ব্যক্তিয়ে মই ভাবোঁ মনত খুব শান্তি লাভ কৰে আৰু আজিৰ এই পবিত্ৰ অনুষ্ঠানত উপস্থিত থাকি মই তেনেধৰণৰ শান্তিয়ে লাভ কৰিছোঁ। মই ছাত্ৰ ছাত্ৰীসকলৰ ভৱিষ্যত জীৱনক লৈ শুভেচ্ছা জনাইছোঁ। তেওঁলোকৰ শিক্ষা জীৱন খুব সুন্দৰ হওক, ভৱিষ্যত জীৱন খুব সুন্দৰ হওক আৰু চৰকাৰৰ যিবিলাক আঁচনি মাননীয় মুখ্যমন্ত্ৰী মহোদয়ৰ যোগেদি শিক্ষা খণ্ডত লোৱা হৈছে, সেই আঁচনিবিলাকে ছাত্ৰ ছাত্ৰীসকলক উপকৃত কৰক, তেওঁলোকে শিক্ষাৰ সম্পূৰ্ণ সুযোগ, সম্পূৰ্ণ সুবিধা যাতে লাভ কৰক, তাকে মই কামনা কৰিছোঁ।